আৰু এইটো উঠে মোৰ হাগা মুটা পাতা গোটেইখিনি বাহিৰ হৈ গৈছিলে কি ক'ব গাইজ কি খুৰয়ে বাপৰে বাপ মানুহ নাই কিবা কৰছি ক'ৰবাত লুকাই আছে নেকি উপায় নাই আজি জানদীপো নাই জানদীপেও বনাই থকা নাই আজি জানদীপো আজি গাই মানে কি এটা ভিৰ বেছি হোৱাৰ কাৰণে কিজানি বঢ়িয়া বনাই আছে আজি জানদীপৰ জেগাত এওঁ সকলোকে উন্নত ভিডিঅ'ত বঢ়িয়াকৈ স্বাগতম জনাই দিলোঁ আজি নলবাৰীৰ ৰাসৰ মানে একদম মানে কি লাষ্ট প্ৰগ্ৰেম আজি 26 তাৰিখ আৰু যোৱাকালি আছে এতিয়া বৰ্তমান আহি গৈছোঁ আমি নৈয়ান আৰু মই হয় না এইয়া আমি এতিয়া বৰ্তমান ৰাস চাম নলবাৰীৰ ৰাসৰ একদম লাষ্ট প্ৰগ্ৰেম কেনেকুৱানো হৈছে আপোনালোকেও চাব ময়ো চাম বঢ়িয়াকৈ এতিয়া বৰ্তমান গাড়ী পাৰ্কিঙত থৈ দিলোঁ আৰু এতিয়া বৰ্তমান যাই আছোঁ আগবাঢ়ি আৰু এফালে আছে অলপ আগতে হাৱৈ ৰাস্তাটো আৰু এফালে হাৱৈ ৰাস্তাৰ পৰিৱেশ দেখিছে নাই বাপৰে বাপ গাড়ী পুৰা একদম বিন্দাছ আহিয়ে আছে ঘৰতে যাই আছে গাড়ী আৰু এফালে দেখাই বেছি চাইনবোৰ্ড আছে আগত আজি আছে 69 বা এটা চাৰিআলি 35 ঘগ্ৰাপাৰ 9 কিলোমিটাৰ আৰু ইয়াতে চাইনবোৰ্ড লগাই দিছে অলপ আগতে আছে গণেশ মন্দিৰ বৰ্তমান এতে মেইন গেট পাই গেলো আমাৰ ৰাম আৰু কি আছিল তো কেদাৰনাথ মহাদেৱ আৰু এতিয়া বৰ্তমান কি ক'ব আৰু এই আৰু বিদায় দিব লাগিব আহবাৰক লাগি ইয়াতে আৰু বেলেগ গেট আৰম্ভ হ'ব হয় না নহয় কি ক'ব আৰু উপায় নাই না এই ৰাম আৰু আমাৰ কেদাৰনাথ মহাদেৱ ইয়াতে পুৰা একদম খাৰা হৈ আছে দেখিছে নাই আৰু বৰ্তমান যাই আছোঁ পুৰা একদম তলৈ দিয়াংকে সোমাই কিনে সঁচাকৈ কিন্তু কিবা এটা বহুত বেয়া লাগছে মানে নলবাৰীৰ ৰাসে মই হাই চালোঁ না এইবাৰ সেইটো কাৰণত আৰু এতিয়া বৰ্তমান একদম লাষ্ট পৰ্যায় আহি পাই গ'ল না কি ক'ব একদম মনটো বহুত দুখ লাগছে গাইজ আৰু আহবাৰক লাগি অপেক্ষা নলবাৰীৰ ৰাস পুৰা চোৱাৰ কাৰণে আৰু এই 19 সংখ্যক ৰাস 92 হৈ যাব এইফালে দেখিছে নাই মানুহৰ সমাগম বাপৰে বাপ কি ক'ব হে আহি গৈছে দৰকাৰ চবেই একদম ৰাস চোৱাৰ কাৰণে এইয়া পৰিৱেশ চাওক বাও বাও কি ক'ম আৰু নলবাৰীৰ ৰাস আৰু লাষ্ট একদিন আছে অহাকালি আজি একদম মানে কি লাষ্ট বুলি কওঁ ফাৰ্ষ্ট লাষ্ট আচ্ছা এতিয়া বৰ্তমান পাই যাম একদম মানে আচাল ধামাকা মানে এতিয়া এই হেঁচাতেলি পাম আৰু বৰ্তমান হেঁচাতেলি আৰম্ভ হ'ব আৰু এফালে বৰ্তমান পুৰা আগবাঢ়ি যাই আছোঁ দিয়কচোন কি ক'ব আৰু দেখিয়া নাই মানুহ বাও নলবাৰীৰ ৰাস একদম লাষ্ট মুমেণ্ট না কি ক'ব আৰু লাষ্ট মুমেণ্ট বুলি এখানি মানুহটো হ'বই আৰু দেখিয়া নাই চাওক 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 খতম আৰু বৰ্তমান সোমাই গ'লোঁ নলবেৰীয়া হাততনো কি বৰ্তমান চলি আছে আজিতো বহুত দিন আগতে আহিলোঁ আপোনালোক কিন্তু এতিয়া বৰ্তমান পৰিৱেশ চাওঁ এই দেখিয়া নাই মানুহ কি ক'ব আৰু এই পৰিৱেশ নলবেৰীয়া হাত দাদা এক ছেকেণ্ড ৰং যাই আছোঁ একদম পৰিৱেশ দেখিয়া নাই অ' ভাই এইটো লাগছে এইটো চাওক একদম কি মজা লাগছে ন ৱাও এফালে দোকান চাওক চলি আছে না একদম এফালে নলবেৰীয়া হাতত দাদা হাতত দোকানত আহি গৈছোঁ এই দাদা আছে দাদা বহুত ধুনীয়া ধুনীয়া ফটো আছে কিন্তু আপোনালোকৰ দাদা হয় না এইগিলা 3D পিকচাৰ আছে 3D এইগিলা দেখিয়া নাই হোৱাই বেলেগ বেলেগ দেখা পাব আপোনালোকে এয়া দাদা হাতত দোকান এয়া বন্ধুগিলা পুতলি আছে আৰু একবাৰ আহি গৈছোঁ একদম মেলা বজাৰৰ ভিতৰত লাগি মেলা বজাৰৰ পৰিৱেশ এনাই ধৰণৰ বৰ্তমান চলি আছে এই পৰিৱেশ বস্তুটো ইউনিক কিন্তু মানে কি জানে না
আজিকালি মানুহ ঘৰত নাই আপোনাৰ যে ৰাখছি বস্তুটো বিৰাটেই ভাল লাগছে সঁচাই হয়নে দাদা এয়া চাওক আৰু এফালে চলি আছে থিয়েটাৰ মানে থিয়েটাৰ দুখনকৈ চলি আছে একফালে আছে ৰাজধানী থিয়েটাৰ একফালে আছে হেঙুল থিয়েটাৰ মানে অলপমান জাগাৰ কাৰণে অলপ দিগদাৰ হৈছে কিন্তু আগতে ভাল আছিল প্লেচগিলা মানে দূৰে দূৰে হৈছিল থিয়েটাৰগিলা কিন্তু এনেকৈ ঠেকা ঠেকিকৈ থিয়েটাৰ পাতিলে মানুহে চাইনো কি ইণ্টাৰেষ্ট পাব কাৰণ এখন থিয়েটাৰৰ মাত সেইখন থিয়েটাৰত যায় আৰু এনেকুৱা অভিযোগ আছেও দিয়কচোন নিউজ পাইছে আপোনালোকে পাইছে ময়ো পাইছিলোঁ এই আৰু পৰিৱেশ কি ক'ব উপায় নাই জাগা নহ'লেতো আৰু এনেকৈ হ'লেও পাতি পেলাই আৰু মানুহক দেখাবই লাগিব দিয়কচোন দুখন চলি আছে কি ক'ব উপায় নাই তাৰমানে অলপ জাগাও সেই না উপায় নাই দুখন থিয়েটাৰ আগলৈ পাতিব লগা হৈছে টকা আৰু এই হৈছে ইমান দিন ভাইৰেল হৈ থকা না চুনামীৰ পৰিৱেশ বৰ্তমান চুনামী চলি আছে পুৰা চাৰিওফালে মোবাইলটো তলত এইকাৰণে লৈছোঁ মানে ভইচটো ওপৰত পিনি নাহে তো শিকাই দিছোঁ আৰু হয়নে বন্ধু আৰু নলবাৰীৰ ৰাসতো না চব জেগাৰ ভিতৰতে মানে এখানি জেগাতে অলপমান ভিৰটো বেছি তাৰমানে কি কাৰণ জানে চব মানে চুনামী চাবা আহে উঠা মানুহ কম চোৱা মানুহ বেছি আৰু এতেনো উঠফুকিহে ভাই যি মানে ঘূৰাই নিয়ে একদম হাগা মুটা বাহিৰও যাব আপোনালোক দুখন পাবছো অলপমান দেৰিকৈ আৰু এফালে দেখিছি না পুৰা ডাঙৰ চকৰি তকৰি ঘূৰি আছে আৰু পৰিৱেশটো এনেকুৱা ধৰণৰে আৰু ইয়াতে এতিয়া চুনামীৰ কাৰণে মানুহ পুৰা ৰেডি হৈ আছে সেই এইফালে বান্ধি আছে দেখিছি না মানুহবিলাক মানে ক'ত কেনেকৈ বান্ধিব লাগিব আৰু নাবান্ধিলেনো কি মানুহ ওলাই যাই পেলাই দেখোন ক'ৰবাত পৰিব যায় এইভাগে মদ কাকুৱাত পৰি যাব মানুহ চিটকি যাই পেলাই কি ক'ব এইফালে দেখিছি না মানুহ বাও গেদাৰিং মানে এখানি জেগাতে হাইছ মানুহ একদম ভৰ্তি আছে এইফালে পুৰা বান্ধাত ৰেডি হৈ আছে চবে একদম বান্ধি চান্ধি লৈছি দিয়ক দে ভাই ইয়াত ভালকৈ উঠ ভালকৈ ঘূৰিয়া একো যাতে নহয় মাথা ঘূৰিলে কবি ডাক্তৰ আছে এইটো আৰু অলপ বেলেগ ধৰণৰ চুনামী মানে এইটো সেইটোৰ দৰে নহয় মানে উল্টে পাল্টে উল্টে নুঘূৰৈ এইটোত অলপমান মানে ছেফ আছে আৰু এইটোত আৰু যাৰ মানে ভয় চয় কম এইটো ফেবাৰে আহি পেলাই মানে এইটো অলপমান ভাল লাগছি দিয়ক এইটোত ইমান এটা টেনশ্যন নাই তাৰমানে আৰু বৰ্তমান তাৰ পৰা ওলাই আহিলোঁ আহি পেলাই বৰ্তমান যাই আছোঁ হৰি মন্দিৰত দেখিৰ মানে সেইফালে অলপমান চাই আহোঁ দিয়ক আগতেতো আপোনালোক দেখিছোঁৱে আজিও চাই আহোঁ লাষ্ট প্ৰগ্ৰেম বা কি হৈ আছে তো বঢ়িয়াকৈ আহি আছোঁ আৰু দেখিছে নাই পুৰা পৰিৱেশ মানুহ ভাই মানুহ এই লাষ্ট সময়ত না এনেকুৱা মানুহ হয়েই তাৰমানে অলপ দেৰিকৈ নাই আৰু কেনা যি হেঁচা ঠেলি হ'ব মানে জাষ্ট থিয় দি থাকিলে হ'লে ডাইৰেক্ট হৰি মন্দিৰ লৈ যাব আপোনালোকক নিজেই আৰু আজিও অলপমান আদিযোগী মন্দিৰটো চাব আছোঁ এফালে কুটিলিং জ্যোতিলিং যি আছে গোটেইখিনি আপোনালোকক ইয়াতে দেখুৱাইছি নদী সিন্ধু গোদাবৰী যি আছে গোটেইখিনি ইয়াতে দেখুৱাৰ কাৰণে চেষ্টা কৰিছে আৰু এই হৈছে আদিযোগী মন্দিৰ আদিযোগী আজি পুৰা একদম ক্লিয়াৰ বঢ়িয়াকৈ আপোনালোকক দেখুৱাইছোঁ আগৰ ভিডিঅ'ত দেখুৱাইছিলোঁৱে আজি আকৌ একবাৰ দেখাই দিলোঁ আৰু এফালে কিবা কিবি লিখি থৈ দিছে কি লেখা আছে আপোনালোকে আহি নিশ্চয় পঢ়িছে আৰু মই ইয়াতে দি দিছোঁ আপোনালোকে একবাৰ পঢ়ি চাব স্ক্ৰিপ্ট মানে প্ৰেছ কৰি ল'ব কৰি কিনে বঢ়িয়াকৈ পঢ়ি ল'ব আৰু এইফালে চাওক মজাকৈ আমাৰ মহাদেৱ আৰু এফালে পুৰা পৰিৱেশ বিষ্ণু আছে গোটেইখিনি আৰু ভাল লগা পৰিৱেশ এতিয়া যাম হৰি মন্দিৰৰ ফালে বৰ্তমান না ৰাসৰ আধাও পোৱা নাই কি ক'ব ফেন বাহিৰ কি ক'ব এই নলবাৰীৰ ৰাস বৰ্তমানহে পালোঁ এই আছক প্ৰজ্ঞা উৰাণ সেইটো বৰ্তমানহে পালোঁ হৰি মন্দিৰ বৰ্তমান বোলে পোৱাই নাই আৰু কি ক'ব আৰু ফ্লাইঅভাৰৰ ওপৰত মানুহৰ সমাৱেশ নাছেগৈ বাও এইয়া দেখিছে নাই মাস্ক চাক্স লগাই আছি এইয়া কি ক'বা আৰু একদম মজা পৰিৱেশ বৰ্তমান পুৰা একদম মানুহ ফালি বৰ্তমান যাই আছোঁ পুৰা হৰি মন্দিৰ খোলাক লাগি আৰু যিহেতু এক বছৰ মূৰত পাম না কি ক'ব এক বছৰ মূৰতে এখানি ফিলিংছ ল'বাই লাগিব না আৰু এতিয়া বৰ্তমান পুৰা একদম যাই আছোঁ আৰু পুলিচ প্ৰশাসনে পুৰা বঢ়িয়াকৈ কাম কৰি আছে
এই আৰু পৰিৱেশ দেখছি নাই চক 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 বৰ্তমান আহি পাই গ'লো ইমান দিনে যি ভাইৰেল হৈছিল না চেল্ফি পইণ্ট কি ক'ব আৰু আমাৰ ফ্লাইঅভাৰ পুৰা চেল্ফি পইণ্ট বনাই দিছে মজা কি ক'ব আৰু এয়া দেখছি নাই পুৰা চেল্ফি পইণ্ট বৰ্তমান পাই গ'লো এয়া চেল্ফি পইণ্ট মানুহে বৰ্তমান এটা ভিৰ চব চেল্ফি উঠাৰ কাৰণে ব্যস্ত আৰু এখিনি জেগাতে অলপমান ভিৰটো বেছি কি ক'ব উপায় নাই পৰিৱেশে এনেকুৱা ধৰণৰ গাইজ কি ক'ব মই আগৰ পৰাই দেখি আছোঁ আপোনালোক ভিডিঅ' কিন্তু নাই আপোনালোকৰ ৰেছপন্স নাই তথাপি চাওক আজি ইয়াতে পৰিৱেশ মানুহ চাওক এইয়া দেখছি নাই পুৰা চেল্ফি টেল্ফি উঠি একদম মানে কি ক'ব আৰু চব ভাইৰেল হ'ব লাগে একদম চেল্ফি পইণ্ট দেখছি নাই এতিয়া আমি বৰ্তমান তলেদি ডাইৰেক্ট যাম শ্বৰ্টকাট মাৰি কিনে তাৰমানে ইমানটো নলবাৰী ৰাস ঘূৰিলোৱেই না আৰু ইমান ঘূৰিবৰ ইচ্ছা নাই বৰ্তমান পুৰা একদম তলেদি যাই আছোঁ ডাইৰেক্ট শ্বৰ্টকাট মাৰি হৰি মন্দিৰৰ একদম খলাক লাগি আৰু ইয়াৰ পৰা চাওক হৰি মন্দিৰৰ পৰিৱেশ অ' মাই গড দেখছি নাই অ' গড মজা লগা আছে দেখছি নাই আহি পাই গ'লো মৃন্ময় মূৰ্তিগিলা য'ত বনাইছিল না সেই জেগাটো বৰ্তমান পাই গ'লো আৰু এইফালে দেখছি পুৰা একদম মৃন্ময় মূৰ্তি বহুত ৰাসত আপোনালোক দেখালোৱে আৰু এখানে হৈছে মেইন একদম ষ্টেজ য'ত আমাৰ ৰাম আৰু সীতা আহি পেলাই এটা ভাষণ দি থৈ গৈছিল আৰু জয়ন্ত মল্ল ছাৰেতো সদায় ভাষণ দিয়ে দিয়কচোন এই বৰ্তমান এতিয়া কিবা কিবি পৰিৱেশ চলি আছে আপোনালোক দোহাই দি আছে বৰ্তমান এই দেখছি নাই আজিকালি মানুহ নাই দিয়ক সিদিনাখনে না এটা মানুহে ভৰ্তি হৈ গৈছিল আজি মানুহ নাই কি ক'ব এয়া আমাৰ পৰিৱেশ এয়া ৰাস পৰিৱেশ মহাবিদ্যালয়ৰ অধ্যক্ষৰ লগতে প্ৰতিগৰাকী অধ্যক্ষ অধ্যক্ষা আৰু শিক্ষাৰ্থীৰ লগতে ছাত্ৰ ছাত্ৰীয়ে যি অনুষ্ঠান পৰিগ্ৰহণ কৰিলে আমাৰ 91 ৰাস মহোৎসৱৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোক দেখাবাক লাগি লৈ আহিছোঁ পুৰা একদম পুতুনা দেখিয়া নাই কিমান ডাঙৰ পুতুনা বনাইছে অ' বাই মানবেলাকে পুতুনা বনাইছে দিয়ক এইটো দেখিয়া নাই অ' বাই চক 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 পুতুনা ইমান ডাঙৰ পুতুনা লাইভত দেখা নাই কিনে আপোনালোকে ৰাস বুলি আপোনালোক অলপমান ধামাকা দেখাই দিলোঁ একদম লাজ বুলি আৰু অহা বছৰ একদম ৰাস চোৱাৰ কাৰণে আপোনালোকে সাজু হৈ থাকক আৰু চেনেলটো বঢ়িয়াকৈ ছাবস্ক্ৰাইব কৰি থৈ দিয়ক কিয় জানে না তেতিয়া অহা বছৰ না আপোনালোকে বঢ়িয়াকৈ ৰাস দেখা পাব ৰাজ বজাৰ বুলি না বিকাশ ভিৰ দেখি পাগলা আহিছোঁ ভাই আৰু হাত মানুহ এতিয়া নাই কিবা কৰিছে ক'ৰবাত লুকাই আছে নেকি উপায় নাই আজি জানদীপো নাই জানদীপেও বনাই থকা নাই আজি জানদীপো আজি গাই মানে কি এটা ভিৰ বেছি হোৱাৰ কাৰণে কিজানি বঢ়িয়া বনাই আছে আজি জানদীপৰ জেগাত এওঁ এই পৰিৱেশ আমাৰ বিকাশহঁতৰ দোকানত এইয়া জানদীপ ওলাই আহিছে এতিয়া বৰ্তমান কি ক'বা আজি তেওঁ কুকিঙত নাই পাই গ'লো বৰ্তমান নলবাৰী ৰাসৰ ফেমাছ পাৰ্কিং হুলুলুলু পাৰ্কিং আৰু হুলুলুলু পাৰ্কিং দেখিছে নাই হেলিকপ্টাৰো পাৰ্কিং কৰিব পাৰি আৰু এফালে আমাৰ গাড়ী বৰ্তমান পাৰ্কিং কৰাই আছে আৰু এই আৰু নলবাৰীৰ ৰাস মহোৎসৱ একদম হুলুলুকু পাৰ্কিঙৰ পৰা একদম চেছ কৰি দিলোঁ তাৰমানে কি 2024 ৰাস না এইবাৰতে চেছ হৈ গ'ল বৰ্তমান আমাৰ গাড়ী এটা পাৰ্কিং হৈ আছে কি ক'ব আৰু উপায় নাই তো আজি আৰু ভিডিঅ'টো ইমানতে এৰিলোঁ দিয়ক 2025 আপোনালোকক আৰু পুৰা বঢ়িয়াকৈ ৰাস ধৰি যাম আপোনালোকে কেৱল ভিডিঅ'টো বঢ়িয়াকৈ ছাবস্ক্ৰাইব কৰি থৈ দিয়ক আৰু তেতিয়ালৈ টাটা বাই বাই